Hello and welcome everyone. মই ৰফিক আপোনালোকে চাই আছে নবুল মুন আৰু নবুল মুনত আমি সদায় কিছুমান এনেকুৱা ব্যতিক্ৰমধৰ্মী বিষয়বস্তু আপোনালোকে দেখাবলৈ বিচাৰো বিশ্ব বিকলাংগ যিটো আপোনালোকৰ বিকলাংগ দিৱস মানে ডিজেবল ডে ওয়ার্ল্ড ডিজেবল ডে আপোনাৰ সেলিব্রেশন কৰা কিন্তু আমি অকল সেইদিনাখন ওয়ার্ল্ড ডিজেবল ডে সেলিব্রেশন কৰি আমি সামৰি থৈ দিওঁ এই গাড়ীখন যে দেখিছা নাই এইখন গাড়ী এটা বিশেষ মানুহজন আছে মানুহজনৰ দাদাক মই আগৰ পৰা চিনি পাওঁ আমি আসলে এনেকৈ অহা যোৱা কৰি থাকোঁতে বহুত মানুহকে লগ পাই বাটৰ লগৰী দেই তেওঁলোক আমাৰ আৰু তেওঁ যিখন গাড়ী এইখন গাড়ীত লিখা আছে অমৰজিৎ বৰা অমৰজিৎ বৰা এগৰাকী অসমীয়া ব্যক্তি এগৰাকী স্বাভিমানী ব্যক্তি স্বাভিমান এইকাৰণে স্বাভিমানী ব্যক্তি তেওঁ গাড়ীখন চলাই সেইটো কথা নহয় তেওঁ কিন্তু বিশেষভাৱে সক্ষম আৰু এই মানুহজনক মই বেছি কথা কৈ নাথাকোঁ তেওঁ পাই কথাখিনি গম পাওঁ ৰ'ব দাদা আহক তললৈ নামি আহক এইগৰাকী অমৰজিৎ শইকীয়া আমি আচলতে এনেকৈ অৰুণাচল কাকপথাৰ গৈ থাকিলে ৰাস্তাত লগ পাওঁ দাদাক আৰু কথাখিনি অকণমান এইফালে গৈ লওঁ বলক গাড়ীয়ে খুন্দিয়াই দিব নহ'লে পিছত আকৌ আমাৰে এক্সিডেণ্ট হৈ যাব আসলে দাদাৰ এনেকৈ এটা ৰাজপথত দাদাৰ এটা এক্সিডেণ্ট হৈছিলে তাৰ আগতে দাদা নহয় ড্ৰাইভাৰ চাহাব হয় কাৰণ আমি যেতিয়া পুলিচজনক পুলিচ চাহাব বুলি কওঁ ডক্টৰজনক ডক্টৰ চাহাব বুলি কওঁ মই তেনেকৈ গোটেই ড্ৰাইভাৰখিনিকে এটা সন্মান জনাওঁ ড্ৰাইভাৰ চাহাব বুলি কওঁ এই ড্ৰাইভাৰ চাহাবৰ এটা এক্সিডেণ্ট এটা হৈছিলে আৰু সেই এক্সিডেণ্টটোত তেওঁ 3টা বছৰ জীৱনৰ 3টা বছৰ তেওঁ হেৰুৱাব লগা হৈছিলে তাৰে এটা বছৰ সম্পূৰ্ণ বিচনাত হয়নে আমাৰ দৰ্শকক অকণ কথাখিনি কৈ দিয়ক কেনেকৈ কি হৈছিলে 2006 আপোনাৰ এক্সিডেণ্ট হৈছিলে 6 মাৰ্চত আচ্ছা ৰাতি আপোনাৰ নাম্বাৰীৰ মাজত ৰখি থকা তাৰ আগত এক্সিডেণ্ট এটা হ'ল তাৰপৰা গমেই নাপাওঁ 5 দিনমানটো মেডিকেলত তাৰপৰা একো নাজানো তাৰপিছত আপোনাৰ প্ৰায় 3 বছৰ মানে আপোনাৰ ডিব্ৰুগড় মেডিকেলত এবছৰ বাকী ঘৰত 3 বছৰমান থাকিলোঁ তাৰপিছত আকৌ লাহে লাহে গাড়ীলৈ গুচি আহিলোঁ আপোনাৰ সেই এক্সিডেণ্টটোত আপোনাৰ যেতিয়া ভৰি ভাঙিছিলে মানুহৰ যেতিয়া ভৰিখন ভাঙে বা মানুহৰ যেতিয়া শৰীৰটো নষ্ট হয় তেতিয়া মনটোৱে নষ্ট হয় আপোনাৰ তেতিয়া মনটো ভাঙি নপৰিলে নেকি মনটো ভাগি পৰিলোঁ আৰু বেলেগ কাম কৰিবলৈ একো উপায় নাই গাড়ী মানুহ গাড়ী ব্যৱসায় কৰিব লাগিব ন গাড়ীয়ে চলাব লাগিব আচলতে দৰ্শকসকলক এওঁক যে দেখুওৱা মোৰ এটা বিশেষ উদ্দেশ্যটো এইটোৱে যে আমি যদি কিবা এটা ডাঙৰ দুৰ্ঘটনাত পতিত হওঁ তাৰপাছত আমাৰ শৰীৰটোতো ভাঙেই লগত মনটো ভাঙে আৰু মনটো ইমান বেয়াকৈ ভাঙে যে আমি সেই তাত আকৌ ৰিভেম কৰিব নোৱাৰোঁ কিন্তু তেওঁ আজি এখন গাড়ী চলাইও আছে নিজৰ ড্ৰাইভাৰো আছে আৰু এখন গাড়ী আছে তেওঁ বৰ্তমান তেওঁ 2খন গাড়ী মালিক আৰু এক্সিডেণ্টটো হোৱাৰ পৰা আপোনাৰ ভালেই হ'ল নহয় জানো তেনেকৈ ক'ব পাৰি আৰু চাওক কোন ফালৰ পৰা কেতিয়া কি ওপৰলাই দিয়ে কোনো ঠিক নাই এক্সিডেণ্টটো হোৱাৰ পিছত তেওঁ আৰু এখন গাড়ী লাভেই হ'ল গতিকে চলালোঁ প্ৰায় আপোনাৰ লোকৰ গাড়ী আপোনাৰ চলালোঁ আপোনাৰ 5 বছৰমান চলোৱাৰ পিছতহে নিজে লৈছোঁ গাড়ী হয় সেইটোতো লাগিব 5 বছৰ চলোৱাৰ পিছত নিজে এখন গাড়ী ল'বলৈ সক্ষম হ'ল মোক কোৱা উদ্দেশ্যটো আপোনাক দেখুওৱা গোটেই ৰাইজক দেখুওৱা উদ্দেশ্যটো এইটোৱে যে মানুহ মানে ভাঙি পৰিব নালাগে যদি মনেৰে ভাঙি পৰে শৰীৰে ভাঙি পৰিলে আকৌ এনে থিয় হ'ব পাৰিব এখন গাড়ীও আপুনি ল'ব পাৰিব কিন্তু মনটো যদি আপুনি ভাঙি পেলায় তেতিয়া কিন্তু আপুনি একো কাম কৰিব নোৱাৰে আজি ভিডিঅ'টো বৰ বেছি দীঘল নকৰি ইমানতে সামৰিছোঁ পুনৰ অন্য এটা দিনত নতুন এটা বিষয়বস্তুৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত আমাৰ আজিলৈ বাই বাই